নমস্কাৰ আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। বন্ধন বেংকৰ ফালৰ পৰা নতুনকৈ পদ ওলাইছে, য'ত আপোনালোকৰ 8000 প্লাছ পদ আপোনালোকৰ মুকলি কৰি দিছে। এইটো ইয়াত আপোনালোকৰ কোনো ধৰণৰ এক্সাম নালাগে দিব আৰু আপোনালোকৰ ফিজো দিব নালাগে। অৰ্হতা আপোনালোকে যদি 10-12 গ্ৰেজুৱেট যিসকলে কৰিছে সকলোৰে বাবে ইয়াত পদ থাকিব আৰু ল'ৰা ছোৱালী সকলোৱে অৰ্থাৎ মেল ফিমেল গোটেইখিনি কেণ্ডিডেটে এই পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব। আজি আমি ভিডিঅ'টোত জনাই দিম কেনেদৰে আপোনালোকে আবেদন কৰিব, কি লাগিব। যিসকলে বৰ্তমান আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে যাতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে, ভিডিঅ'ত কাষত থকা বেল আইকনটো প্ৰেছ কৰি অলপ ছেট কৰি দিয়ে যাতে যেতিয়াই আমি ভিডিঅ' আপলোড কৰোঁ আপোনালোকে অতি সহজতে পায়। কোৱালিফিকেশ্যনটো 10-12 গ্ৰেজুৱেট কৰা সকলৰ বাবে আছে। ইণ্টাৰভিউ হ'ব আৰু চিলেকশ্যন প্ৰচিডিউৰটো ডকুমেণ্ট ভেৰিফিকেশ্যনৰ থ্ৰুৱেদি আপোনালোকৰ পোষ্টিং হ'ব। এইটো অল অভাৰ ইণ্ডিয়া হয়। পোষ্টখিনি অনলাইন এপ্লাই 12 ফেব্ৰুৱাৰীৰ পৰা আপোনালোকৰ ষ্টাৰ্ট হৈ গৈছে আৰু লাষ্ট ডেট আপোনালোকৰ 2 এপ্ৰিল পৰ্যন্ত এই পদকেইটাৰ বাবে আপোনালোকে আবেদন কৰি থাকিব পাৰিব। ইয়াত আপোনালোকৰ যিখিনি পদ ওলাইছে কি ডিপাৰ্টমেণ্ট কোনটো বিভাগত হয়, কেনেকুৱা ধৰণৰ পোষ্ট হয় ক'বলৈ ক'ম মই। গোটেইখিনি আপোনালোকে ভিডিঅ'টো কণ্টিনিউ চাই থাকিব, কোনো স্কিপ নকৰাকৈ। আপোনালোকে আমাৰ চেনেলটো যদি ভিডিঅ'টো ইনফৰ্মেটিভ পাইছে তেনেহ'লে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অলপ ছেট কৰি দিয়ক যাতে আমি যেতিয়া ভিডিঅ' আপলোড কৰোঁ আপোনালোকে অতি সহজতে পায়। লগতে আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপৰ লিংক দিয়া আছে, আপোনালোকে গৈ তাতো জইন হৈ ল'ব পাৰে। আৰু আপোনালোকে ইয়াৰ যিটো পঢ়ি চাবৰ কাৰণে আপোনালোকে আবেদন কৰা লিংক, আপোনালোকে মেইনলি বন্ধন বেংক কেৰিয়াৰত গৈ আপোনালোকে এই পদকেইটাৰ বাবে আবেদন কৰি দিব পাৰিব বায়'ডাটা পেলাই। আৰু যদিহে আপোনালোকে তেনে কৰিব নোৱাৰে বা লিংকটো বিচাৰি নাপায় তেনেহ'লে আপোনালোকে আমাৰ ৱেবছাইট assamjobalert.online ভিজিট কৰিব। বন্ধন বেংকৰ যিটো কেৰিয়াৰ যিটো লিংক হয় সেইটো দিয়া আছে, আপোনালোকে তাতে আপোনালোকে পাব, নহ'লে ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সতো পাব। এতিয়া যিকেইটা ডিপাৰ্টমেণ্টৰ পোষ্টটো আহিছে এইকেইটা মানে ক'ত পদ খালী হৈছে, চেলছ মেনেজাৰ, কাষ্টমাৰ কেয়াৰ এক্সিকিউটিভ, ক্লাছ হেড টকে আদি কৰি বিভিন্ন পোষ্ট ওলাইছে। বেংক ক্লাৰ্ক, ডাটা এনালিটিক্স, ফিল্ড এক্সিকিউটিভ, বিজনেছ মেনেজাৰ, ফোন বেংকিং অফিচাৰ, এছিষ্টেণ্ট মেনেজাৰ, ছাৰ্ভিচ ৰিকভাৰী অফিচাৰকে আদি কৰি প্ৰতিটো আপোনালোকৰ ছেক্টৰত আপোনালোকৰ পদ ওলাইছে। কোনটোত কেইটা পদ আছে গোটেইখিনি কথা ক্লিয়াৰকৈ তেওঁলোকে জনোৱা নাই যিহেতুকে। আৰু দেখিছেনে আপোনালোকে গোটেইখিনিৰ কাৰণে 10-12 অফিচ বয়ৰ পৰা আদি কৰি সকলোখিনি পদ থাকিব। আপোনালোকে চাব পাৰে, এবাৰ গৈ ভিজিট কৰিব assamjobalert.online, তাতে আপোনালোকে গোটেইখিনি ডিটেইলছে পাই যাব ক্লিয়াৰকৈ। আপোনালোকে এবাৰ ভিজিট কৰি চাই ল'ব। ফোন বেংকিং অফিচাৰ অৰ্থাৎ বিজনেছ মেনেজাৰ, ফিল্ড এক্সিকিউটিভ, ডাটা এনালাইচিছ, ৰিকভাৰী অফিচাৰকে আদি কৰি ভালেখিনি পদ আছে। এই পদকেইটাৰ বাবে আপোনালোকে যিসকলে আবেদন কৰিব তেওঁলোকে এই পদকেইটাৰ আবেদন কৰিবৰ কাৰণে যিহেতুকে চিলেকশ্যন প্ৰচিডিউৰটো মই ইণ্টাৰভিউ আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনৰ থ্ৰুৱেদি হ'ব বা এপ্লাই কৰোঁতে আপোনালোকক যদি কিবা এপ্লিকেশ্যন ফিজ বা কিবা দিব লাগিব নেকি, সেইটো কোনেও এটকাও পইচা দিব নালাগে। আপোনালোকে আবেদন কৰোঁতেনে এইটো ফ্ৰী অফ কষ্ট আপোনালোকে এই পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব। কোনো ধৰণৰ আপোনালোকৰ এপ্লিকেশ্যন ফিজৰ কথা কোৱা নাই। আৰু আপোনালোকৰ ইণ্টাৰভিউ থ্ৰুৱেদি আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনৰ থ্ৰুৱেদি আপোনালোকৰ পোষ্টিংটো হ'ব। আপোনালোকক তেওঁলোকে কণ্টেক্ট কৰিব। আপোনালোকৰ তাত ফোন নাম্বাৰ, ইমেইল ID এইখিনি দিবলৈ জেগা আছে, আপোনালোকে সেইখিনি দিব লাগিব। তেওঁলোকে আপোনালোকক কণ্টেক্ট কৰিব, ক'ত আপোনালোকৰ ইণ্টাৰভিউলৈ মাতে সেইখিনি কথা তেওঁলোকে আপোনালোকক ক'ব, জনাব। আৰু যিসকলে আমাৰ ভিডিঅ'টো শেষলৈকে চালে তেওঁলোকক বহুতেই ধন্যবাদ। আৰু আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক যাতে এই আপোনালোকে ইনফৰ্মেশ্যন ৰিলেটেড যিখিনি ভিডিঅ' জব ৰিলেটেড সেইখিনি যাতে আপোনালোকে অতি সহজতে আমাৰ চেনেলৰ যোগেদি পায়। লগতে ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত ইয়াৰ ৱেবছাইটৰ লিংক দিয়া আছে, আপোনালোকে গৈ ভিজিট কৰিব পাৰে, নহ'লে গুগলত চাৰ্চ কৰিব assamjobalert.online। আজিলৈ মানে আকৌ লগ পাম অন্য এটা ভিডিঅ'ত।